হয়, ফিয়েট কোম্পানীৰ যিখন গাড়ী, সেই গাড়ীৰ মালিক তথা অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা মোৰ লগত বৰ্তমান উপস্থিত আছে। তেখেতৰ পৰা আচলতে পোনে পোনে মই যি ঐতিহাসিক সাক্ষী বহন কৰা যি ফিয়েট গাড়ীখনৰ সন্দৰ্ভত মই জানিবলৈ চেষ্টা কৰিম। হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ এখন ফিয়েট গাড়ী কিমান চনত আচলতে আপুনি লৈছিলে? এইটো 1979 চনত। 1979 চনত লৈছিলে? হয় হয়, তেতিয়া মই প্ৰথম মন্ত্ৰী হৈছোঁ। হয়, শিক্ষামন্ত্ৰী হৈ পেলাই এই গাড়ীখন লৈছিলোঁ। এই গাড়ীখনত আপোনাৰ বহু লোক আচলতে হয় উঠিছিলে। এই বহু হেৰি ইতিহাস বহন কৰিছে। 79 চনৰ পৰা এতিয়া সেইপিনেদি 20 আৰু এতিয়া এইপিনেদি আহিল। কোন উঠিছিলে আচলতে? সেইখন অসম আন্দোলনৰ নেতাবিলাক উঠিছিলে। প্ৰফুল্ল বিগুহঁতৰ উপৰিও আমাৰ সেই সময়ত অসম আন্দোলনক সমৰ্থন কৰিবলৈ অহা দিল্লীৰ পৰা কেন্দ্ৰীয় নেতাবিলাক, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, চৌধুৰী চৰণ সিং ডাঙৰীয়া, বিহাৰৰ মিশ্ৰ ডাঙৰীয়া, চন্দ্ৰশেখৰো উঠিছিলে। এই গোটেইবিলাক পিছত প্ৰধানমন্ত্ৰী হৈছে। হিতেশ্বৰ শইকীয়া অসমৰ, কেশৱ গগৈ, শৰৎ সিংহ, গোলাপ বৰবৰা, যোগেন্দ্ৰ নাথ হাজৰিকা, আমাৰ কেশৱ গগৈ, এইবিলাক চব অসমৰ প্ৰাক্তন যিসকল মুখ্যমন্ত্ৰী, কেইবাগৰাকী মুখ্যমন্ত্ৰীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীও আপোনাৰ যিখন ফিয়েট গাড়ী তাত উঠিছিলে। হয় হয় হয়, এইসকল উঠিছে মই নাম কোৱাসকল। তাৰ বাহিৰেও যিকোনো সময়ত অসমৰ বিপদৰ সময়ত মোক মাতে ল'ৰাবোৰে আন্দোলনৰ, মই সহায় কৰি দিওঁ সিহঁতক। এনেকুৱা কিবা স্মৃতি আছে নেকি যে আঁতৰৰ ভাৰতৰ কোনোবা ঠাইৰ পৰা আহিলে আপুনি ইয়াত নিজেই চলাই তেওঁলোকক? সেই যিবোৰ চেণ্ট্ৰেল লিডাৰ অসম আন্দোলনত এইটো ৰাষ্ট্ৰীয় সমস্যা বুলি যিসকলে অনুভৱ কৰে, চেণ্ট্ৰেলৰ অপজিশ্যনৰ গুণী জ্ঞানী লিডাৰ চন্দ্ৰশেখৰ, বাজপেয়ী, চৌধুৰী চৰণ সিং, মিশ্ৰ ডাঙৰীয়া, এইবোৰ আহোঁতে তেতিয়া তেওঁলোকৰ গাড়ী নাথাকেতো, প্লেনত আহে তেওঁলোক। প্লেনৰ অফিচৰ পৰা চাৰ্কুইট হাউচলৈ থকা জেগালৈকে মই লৈ আহিলে ভাল পায় আৰু ছাত্ৰ নেতাবিলাকে। বাজপেয়ী ডাঙৰীয়াকো আপুনি? মই আনিছোঁ, বাজপেয়ীক আনিছোঁ, চৌধুৰী চৰণ সিঙকো চলাইছোঁ, চন্দ্ৰশেখৰকো চলাইছোঁ গাড়ীত। আপোনাৰ যে গাড়ী ড্ৰাইভাৰ থকাৰ পিছতো আপুনি গাড়ী চলাই ভাল পায়? নহয়, গাড়ীখন মই ড্ৰাইভাৰক তেতিয়ালৈকে দিয়াই নাই। মোৰ ভাগিনতাই শিকাই দিলে গাড়ীখন। মই তাৰপিছত আৰু মন্ত্ৰী কালত মই গোটেই ধুবুৰীৰ পৰা শদিয়ালৈকে নিজে চলাওঁ। চৰকাৰৰ এস্কৰ্ট গাড়ীখন, আমাৰ হেৰি গাড়ীখন, এম্বেচেডৰখন লাগে পিছতে লাগি ঘূৰি ফুৰে। এতিয়া মই আৰু এটা কথা জানিব বিচাৰিম, এই যিখন ফিয়েট গাড়ী লৈছিলে কিমান টকাত লৈছিলে আপুনি? সেইখন 24,000 নে 18,000? 18,000। ভাল গাড়ী আছিলে। ভাল গাড়ী এইখন। এতিয়া 40 বছৰ চলি আছে নহয়। এইখন যিখন আচলতে ফিয়েট গাড়ী ঐতিহাসিক সাক্ষী আচলতে বহন কৰি আহিছে, ক্ষণৰ সাক্ষী বহন কৰি আহিছে, এইখন সংৰক্ষণৰ কিবা ব্যৱস্থা? মই ভাবিছোঁ, এতিয়া মোৰ পইচা নাই। এইখিনি মোৰ অপাৰেশ্যন হৈ 6 লাখ টকা খৰচো হ'ল, খাদ্যনলী অপাৰেশ্যন, মেজৰ অপাৰেশ্যন। সেইকাৰণে ধাৰে নি আহিছে। মই এনেকৈ থাকি গাড়ীখন বেয়া পাইছোঁ নিজে। ইমান বহুমূলীয়া গাড়ী এখন, ইমান সম্পদ এটা। কোনোবা আগবাঢ়ি আহিলে? এতিয়া আমাৰ কেইটামান ল'ৰা আহিছিলে, বিহপুৰীয়া পেট্ৰল ডিপুৰ মালিক অসমীয়া ল'ৰা এটাই কিনিছে, সিও কৰিম বুলি কৈছে। সি এতিয়ালৈকে অহা নাই, আহিম বুলি ক'লে, অহা নাই। লখিমপুৰৰ পাৰ্টি এটা আহিছিলে, সিহঁতকো দিবলৈ মই দূৰলৈ পঠিয়াবলৈ নাই। মই নিজেই পাৰিলে ইমান সেৱা আগবঢ়ালে যেতিয়া জাতিটোৰ প্ৰতি, মই নিজেই সংৰক্ষণ কৰি ধাৰেণি হ'লেও ৰাখিম বুলি ভাবি আছোঁ। এতিয়া আপোনাৰ অন্য এটা প্ৰসংগলৈ, স্বাস্থ্য আপোনাৰ কেনেকুৱা? স্বাস্থ্য এতিয়া অপাৰেশ্যন হোৱাৰ পিছত ভালেই হ'ল। ভাল হৈছে। আগত মোৰ কোনো বেমাৰ আজাৰ তেনেকৈ নাছিলে, হঠাতে 22 ভাল হৈছে। এতিয়া ভাল হৈছে। অপাৰেশ্যন হ'ল নহয় পেটটো। খাদ্য আৰু এটা সুধোঁ আপোনাক, যিখন চৰকাৰ বৰ্তমান চলি আছে, পৰামৰ্শ তেওঁলোকে গঠনমূলক কাম কৰিলে মই ছাপোৰ্ট কৰিম। আৰু অলপ বেছি হ'লে ঘোঁৰাটো চৰকাৰৰ ঘোঁৰাটো অলপ বেছিকৈ চলাইছে। অলপ নিয়মমতে চলিলে দীঘায়ো হয় চৰকাৰটো। বৰ বেছিকৈ লেকামডাল ঢিলাই দি খুব কোৱাই দিলে মানে এইটো অনিয়ন্ত্ৰিত হৈ যায়। সেইটো অৱস্থালৈ অহা যেন দেখা গৈছে। এনেই এওঁৰ বুদ্ধিমত্তা ডেকা ল'ৰা, ভাল জ্ঞানো আছে, জানেও কথা। আৰু 3জন
মুখ্যমন্ত্ৰীৰ লগত ফুৰি তৰুণ গগৈৰ লগত 3বাৰ সৰ্বানন্দৰ লগত এবাৰ হৈ পেলাই তেওঁ পটুও হৈছে হয় চতুৰো হৈছে আৰু এনেও বুদ্ধিমত্তা গতিকে তেওঁ ভালেই চলাব কিন্তু অলপ বেছিকৈ চলাইছে সেইটো কণ্ট্ৰলৰ বাহিৰত গুচি গ'লে বেয়া হ'ব এতিয়ালৈকে ভালেই চলাই আছে বুলি ভাবিছোঁ ঠিক আছে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এগৰাকী আছে বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰা ইতিমধ্যে প্ৰেমধৰ বৰাই 1979 চনত যিখন ফিয়েট কোম্পানীৰ গাড়ী সেইখন তেওঁ ক্ৰয় কৰিছিল আৰু ইয়াত যথেষ্ট ঐতিহাসিক ক্ষণৰ সাক্ষী বহন কৰি আছে আমি প্ৰেমধৰ বৰাৰ লগত কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিলোঁ